বৃহত্তৰ চিপাঝাৰ অঞ্চলৰ এখনি ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় শংকৰ আজান জেনিথ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আজি 10ম সংখ্যক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসমৰ এগৰাকী স্বনামধন্য শিল্পী বিপ্লৱী শিল্পী বিষ্ণু ৰাভাৰ আজি মৃত্যুতিথি তথা বিষ্ণু ৰাভা দিৱস। এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰতিষ্ঠা দিৱসৰ লগতে ৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ। চিপাঝাৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰাভা সংগীত প্ৰতিযোগিতাৰ আয়োজনৰ লগতে ৰাতিপুৱাৰ পৰা আমি পতাকা উত্তোলন, ৰাভাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ এইখিনি কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু এতিয়া বৰ্তমান আমাৰ ৰাভা সংগীত প্ৰতিযোগিতা আমি অন্তিম পৰ্যায়ত উপনীত হৈছোঁ। খন্তেক সময়ৰ পিছতে আমাৰ এই ৰাভা সংগীত প্ৰতিযোগিতাৰ অন্ত পৰিব। ধন্যবাদ। মহাবিদ্যালয়ৰ যেহেতু এনেকুৱা এটা দিনত ইমান ধুনীয়া পবিত্ৰ দিন এটাতে মানে এই মহাবিদ্যালয়খন 2014 চনত প্ৰতিষ্ঠা হৈছিলে। গতিকে আজি আহি আমি 10 বছৰত ভৰি দিলোঁ। কিন্তু আগতেও এনেধৰণে কিছুমান অনুষ্ঠান কৰা গৈছিল, কিন্তু বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাটো এইবাৰ আমি মানে গোটেই কেইগৰাকীয়ে আমাৰ অধ্যক্ষ প্ৰমুখ্যে আমাৰ প্ৰশাসনিক বিষয় আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই আমাক জনালে যে আমি যদি এনেকুৱা এটা অনুষ্ঠান পাতিব পাৰোঁ নিশ্চয় আমাৰ লগতে আমাৰ উঠি অহা প্ৰজন্ময়ো বিষ্ণু ৰাভাৰ ব্যক্তি তেওঁলোকৰ দৰে ব্যক্তিৰ যিবিলাক কালজয়ী গীত সেই গীতবোৰৰ চৰ্চা কৰিব পাৰিব। সেই তেনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈ পেলাই আমি মানে ভাবিছিলোঁ কি আমি অলপ চালুকীয়াভাৱে আছোঁ যিহেতু, গতিকে আমি কি কৰিলোঁ আমাৰ চিপাঝাৰ অঞ্চলৰ যিখিনি হাইস্কুল হায়াৰ ছেকেণ্ডাৰী আৰু চিনিয়ৰ ছেকেণ্ডাৰী স্কুল আছে তাৰে আমি এটা সময়সীমা ধৰি দিলোঁ যে ক্লাছ 9ৰ পৰা 12লৈকে যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়নৰত হৈছে তেওঁলোকৰ মাজত আমি এই বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাখিনি আয়োজন কৰিছোঁ। আমি যথেষ্ট ফলৱতীও হৈছোঁ, কিন্তু যিহেতু প্ৰতিকূল বতৰ তাৰ বাবে অকণমান আৰু যিখিনি প্ৰতিযোগী হ'ব লাগিছিল হয়তো তাতকৈ অকণমান কমিছে, তথাপিও কিন্তু আমি কি হৈছোঁ বহুত মানে ফলৱতী হৈছোঁ আৰু ভালো লাগিছে। এতিয়া লাহেকৈ বতৰটো হয়তো আজি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ প্ৰকৃতিখনো অকণমান কি হৈছে শান্ত হওক তাকে কামনা কৰিছোঁ। আজিৰ এই বিষ্ণু ৰাভা দিৱসত বিষ্ণু ৰাভা দেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেখেতৰ কালজয়ী গীতবোৰ আকৌ আমাৰ নতুন প্ৰজন্মই যুগে যুগে গাই যাওক, তেওঁলোকে চৰ্চা কৰি যাওক তাকে আশা কৰিছোঁ।